Hello students, welcome to Biology Pathshala. Today we are going to discuss about a very important chapter, that is digestion and absorption. এই chapterটো নিটৰ কাৰণে বহুত important হয়, তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু তোমালোকৰ কিবা কুৱেশ্যন থাকিলে কমেণ্ট সেকশ্যনত জনাব পাৰিবা। And please subscribe to my channel so that I can bring more and more chapters like this. বলা তেনেহ'লে আজিৰ চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। তো ডাইজেষ্টিভ চিষ্টেম আমাৰ মাউথৰ পৰা ষ্টাৰ্ট হৈ ইছ'ফেগাছ হয়, তাৰপিছত আমাৰ ষ্টামাকত গৈ স্মল ইণ্টেষ্টাইন আৰু আল্টিমেটলি লাৰ্জ ইণ্টেষ্টাইনত শেষ হয় ডাইজেষ্টিভ চিষ্টেম। এতিয়া বহুতে ভাবিব পাৰে যে লিভাৰ, পেনক্ৰিয়াছ, চেলাইভাৰী গ্লেণ্ড এইবিলাক ক'ত গ'ল। তো এইবিলাক আমাৰ একচুৱেলি আমাৰ এচেছৰী অৰ্গেন হয় হা। তো এচেছৰী অৰ্গেন এইবিলাকে আমাৰ ডাইজেশ্যনত হেল্প কৰে। তো এতিয়া আমি এটা এটাকৈ প্ৰত্যেকটো অংগৰ বিষয়ে প্ৰত্যেকটো পাৰ্টৰ বিষয়ে আমি ষ্টাডি কৰিম। তো তাৰ আগতে আমি জানিব লাগিব যে ডাইজেশ্যন মানে কি বা এবজৰ্পশ্যন মানে কি। তো ডাইজেশ্যন মানে হ'ল ডাইজেশ্যন ইজ দি প্ৰচেছ বাই হুইচ foods are break down into individual molecule small enough to be absorbed through the intestinal wall। মানে খাদ্য গ্ৰহণ কৰাৰ পিছত খাদ্যভাগ একদম সূক্ষ্মতম কণালৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোকে পাচন বোলা হয় হা। এইটো দেন আছে আমাৰ এবজৰ্পশ্যন। এবজৰ্পশ্যন ইজ দি প্ৰচেছ অফ মুভিং নিউট্ৰিয়েণ্টছ ফ্ৰম দি গেষ্ট্ৰ'ইণ্টেষ্টিনেল ট্ৰেক্ট ইনটু দি ব্লাড ষ্ট্ৰীম। মানে শোষণ হ'ল আমাৰ সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি তেজৰ লগত মিহলি কৰা প্ৰচেছটোৱে হ'ল আমাৰ শোষণ। নেক্সট আছে আমাৰ ট্ৰান্সপৰ্ট, দি প্ৰচেছ অফ মুভিং এবজৰ্ব নিউট্ৰিয়েণ্টছ থ্ৰু আউট দি বডি থ্ৰু দি চাৰ্কুলেটৰী এণ্ড লিম্ফ ছিষ্টেম। মানে শোষণ হোৱা খাদ্যখিনি তেজ আৰু লসিকাৰ দ্বাৰা আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি যোৱা প্ৰক্ৰিয়াটোৱে হ'ল ট্ৰান্সপৰ্ট বা পৰিবহণ। নেক্সট আছে এলিমিনেশ্যন, which is the excretion of undigested and unabsorbed food through the feces। হজম নোহোৱা খাদ্য শৰীৰৰ পৰা মল মূত্ৰ আকাৰে বাহিৰলৈ ওলাই যোৱা প্ৰক্ৰিয়াটোৱে হ'ল আমাৰ এলিমিনেশ্যন। নেক্সট আছে আমাৰ এলিমেণ্টাৰী কেনেল, মানে আমাৰ পাচন তন্ত্ৰটো মুখৰ পৰা ষ্টাৰ্ট হৈ আমাৰ লাষ্টত এনাছত খতম হয়। মানে মাউথটো হ'ল এণ্টেৰিয়ৰ অপেনিং আৰু এনাছ হ'ল পষ্টেৰিয়ৰ অপেনিং। মুখখন মেলি দিলে ভিতৰে যিটো এটা কেভিটি দেখা পোৱা, এইটো হ'ল আমাৰ অৰেল কেভিটি বা বাকেল কেভিটি বুলি কোৱা হয়। আৰু আমাৰ অৰেল কেভিটিৰ ভিতৰত টিথ, টাং, হাৰ্ড পেলেট, ছফ্ট পেলেট, ইউভুলা এইবিলাক আমাৰ থাকে। লগতে চেলাইভাৰী গ্লেণ্ডো থাকে, যিয়ে আমাৰ চেলাইভা চিক্ৰেট কৰে, য'ত এমাইলেজ, লাইচোজাইম, লিংগুৱেল লাইপেজ এইবিলাক এনজাইম থাকে। চেলাইভাত থকা এমাইলেজে কাৰ্বহাইড্ৰেট ব্ৰেকডাউন কৰাত সহায় কৰে। লাইচোজাইমে এণ্টিবেক্টেৰিয়েল এজেণ্ট হিচাপে কাম কৰে। তাৰপিছত আমাৰ যিটো দাঁতৰ যিটো গুৰি, মানে আমাৰ জৱবনত যিটো এটা চকেট থাকে, এইটো থিকোডন্ট কোৱা হয় হা। এইটো এটা দাঁতৰ কেৰেক্টাৰিষ্টিক্স। নেক্সট অন্য এটা কেৰেক্টাৰিষ্টিক্স হ'ল ডাইফাইডন্ট, মানে হিউমেন হেজ 2 sets অফ টিথ ইন দেয়াৰ লাইফ টাইম। মানে দুটা ছেট থাকে। ফাৰ্ষ্ট এটা মিল্ক টিথ, যিটো আমাৰ জন্মৰ কেইবছৰমান পিছত সৰি যায়, তাৰপিছত আকৌ দাঁত আহে, এইটো হ'ল পাৰ্মানেণ্ট টিথ। নেক্সট অন্য এটা কেৰেক্টাৰিষ্টিক্স হ'ল হেটেৰডন্ট, মানে আমাৰ যিবিলাক দাঁত প্ৰত্যেকটো দাঁতৰ শ্বেপ আৰু চাইজ বেলেগ বেলেগ থাকে হা। তো 4টা টাইপৰ থাকে মেইনলি, ইনচিছৰ, কেনিন, প্ৰিমলাৰ আৰু মলাৰ। তো ইনচিছৰ টোটেল থাকিব 8টা, কেনিন থাকিব 4টা, তাৰপিছত প্ৰিমলাৰ 8টা আৰু মলাৰ 12টা। তো স্মাইল কৰিলে যিকেইটা ফাৰ্ষ্ট দেখা পোৱা সেইকেইটাই আমাৰ ইনচিছৰ হয় হা। আৰু আমাৰ দাঁতৰ ফৰ্মুলা এটা আছে, ফৰ্মুলাটো হ'ল 2123 ডিভাইডেড বাই 2123। আৰু টোটেল দাঁতটো আমাৰ এডাল্টত 32টা থাকে আৰু বাচ্ছাৰ ক্ষেত্ৰত শিশুৰ ক্ষেত্ৰত এইটো 20টা থাকে টোটেল। আৰু শিশুৰ দাঁতৰ ফৰ্মুলাটো হ'ল 212 ডিভাইডেড বাই 212। আৰু আমাৰ দাঁতবিলাক একটোমেজোডাৰ্ম নামৰ চেলৰ পৰা অৰিজিনেটেড হয় হা। একটোমেজোডাৰ্মৰ পৰা অৰিজিনেট হয়। আৰু যিটো এনামেল আছে, এনামেলটো আমাৰ একটোডাৰ্মেল হয় আৰু এইটো এমেলোব্লাষ্ট চেলেৰে গঠিত হয়। এনামেলটো আমাৰ দাঁতৰ চবতকৈ ষ্ট্ৰংগেষ্ট পাৰ্ট হয়। আৰু আমাৰ যিটো জিভা, যোনটো অৰেল কেভিটিত লাগি আছে, অৰেল কেভিটিৰ কানেকশ্যন, এইটোক আমাৰ ফ্ৰেনুলাম বুলি কোৱা হয়। তাৰপিছত আমাৰ টাংগৰ ওপৰত, মানে জিভাৰ ওপৰত সৰু সৰু কিছুমান প্ৰজেকশ্যন থাকে, এইবিলাকক আমাৰ পেপিলি বুলি কোৱা হয়, যাৰ ওপৰত আমাৰ টেষ্ট বাডবিলাক থাকে।
অৰেল কেভিটিৰ পিছত আমাৰ আছে ফেৰিংছ, যিটো আমাৰ কমন পাছেজ ফৰ ফুড আৰু এয়াৰ। আৰু তাৰপিছত আমাৰ ইছ'ফেগাছ আৰু ট্ৰেকিয়া আছে। ৱাইন পাইপ মানে ট্ৰেকিয়া কয় আৰু ফুড পাইপ মানে ইছ'ফেগাছ। আৰু গ্লটিছ আছে, যিটো হ'ল আমাৰ ৱাইন পাইপৰ অপেনিং। আৰু এপিগ্লটিছে আমাৰ কি কৰে, খাদ্যবস্তু গিলাত সহায় কৰে আৰু ট্ৰেকিয়াত সোমোৱাত বাধা দিয়ে। আৰু আমাৰ ইছ'ফেগাছটো গৈ ষ্টমাকৰ লগত কানেক্ট হৈ যায়। ইয়াতে গেষ্ট্ৰ ইছ'ফেজিয়েল স্পিংটাৰ থাকে। আৰু আমাৰ জিভাখন মেইনলি দুটা ভাগত ভাগ কৰা হৈছে, এইটো হ'ল অৰেল পাৰ্ট আৰু ফেৰিঞ্জিয়েল পাৰ্ট। আগফালৰ 2/3 পাৰ্টটো হ'ল অৰেল পাৰ্ট আৰু পিছফালৰ 1/3 পাৰ্টটো হ'ল ফেৰিঞ্জিয়েল পাৰ্ট। আৰু অৰেল পাৰ্টত আমাৰ পেপিলিবিলাক থাকে, 3টা টাইপৰ পেপিলি মেইনলি থাকে হিউমেনত: চাৰ্কামভেলেট পেপিলি, ফিলিফৰ্ম পেপিলি আৰু ফাঞ্জিফৰ্ম পেপিলি। তাৰপিছত যিটো ভি শ্বেপ দেখিছা জিভাৰ, এইটো ভি শ্বেপ ষ্ট্ৰাকচাৰটো কয় টাৰ্মিনেল চালকাছ। তাৰপিছত আমাৰ যিটো দুটা টিস্যু ষ্ট্ৰাকচাৰ দেখিছা, এইটো হ'ল পেলেটাইন টনচিল। এতিয়া জিভাৰ কোনটো পাৰ্টত কোনটো টেষ্ট বাড আছে জানো আহাচোন। চবচে প্ৰথমতে আছে টিপ অফ দ্য টাং, মানে একদম জিভাৰ আগভাগত আছে চুইট মানে মিঠা টেষ্ট বাড। তাৰে ছাইডৰ ফালে আছে চল্টি। তাৰপিছত আছে আমাৰ চ'ৰ মানে টেঙা টেষ্ট বাড। আৰু একদম লাষ্টৰ ফালে আছে বিটাৰ মানে তিতা টেষ্ট বাড। এতিয়া তোমালোকে ভাবিব পাৰা যে জ্বলাৰ টেষ্ট বাডটো ক'ত থাকে। তো একচুৱেলি জ্বলাৰ কোনো টেষ্ট বাড নাথাকে হা। জ্বলাৰ যিটো বাৰ্ণিং সেন্সেশ্যন আছে, এই বাৰ্ণিং সেন্সেশ্যনটোৰ পৰা আমি গম পাওঁ যে আমাৰ জ্বলা লাগিছে। নেক্সট চাওঁ আহা আমাৰ জিভাত কি কি ক্ৰেনিয়েল নাৰ্ভ থাকে। নাম্বাৰ 1 ফেচিয়েল নাৰ্ভ, এইডাল 7 নম্বৰ ক্ৰেনিয়েল নাৰ্ভ। নাম্বাৰ 2 গ্লছ'ফেৰিঞ্জিয়েল, এইডাল 9 নম্বৰ। আৰু নাম্বাৰ 3 ভেগাছ, এইডাল 10 নম্বৰ ক্ৰেনিয়েল নাৰ্ভ। চ' আৰ নেক্সট ডাইজেষ্টিভ অৰ্গেন ইজ ষ্টমাক। ষ্টমাকটো এটা জে শ্বেপ মাস্কুলাৰ অৰ্গেন, যিটো আমাৰ খাদ্য ষ্ট'ৰ কৰি ৰাখে আৰু আমাৰ ফুড ব্ৰেকডাউন হোৱাত সহায় কৰে। ষ্টমাকত থকা হাইড্ৰক্লৰিক এচিডে খাদ্যত থকা বীজাণু বেক্টেৰিয়াবিলাক ধ্বংস কৰে। আৰু হাইড্ৰক্লৰিক এচিডৰ লগত মিহলি হোৱা খাদ্যক কাইম বুলি কোৱা হয়। নেক্সট আহিছোঁ স্মল ইণ্টেষ্টাইনলৈকে। স্মল ইণ্টেষ্টাইনত আমাৰ হজম হোৱা খাদ্য শোষিত হয় মানে এবজৰ্পশ্যন হয়। স্মল ইণ্টেষ্টাইনে কিছুমান ডাইজেষ্টিভ এনজাইম ছিক্ৰেট কৰে, যাৰ দ্বাৰা আমাৰ ভিটামিন, মিনাৰেল, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, লিপিড এইবিলাক সৰু সৰু অণুলৈকে পৰিৱৰ্তিত হয়। স্মল ইণ্টেষ্টাইনত আমাৰ আঙুলি সদৃশ ষ্ট্ৰাকচাৰ মানে ফিংগাৰ লাইক প্ৰজেকশ্যন কিছুমান থাকে, এইবিলাকক ভিলাই বুলি কোৱা হয়। আৰু ভিলাইবিলাক মাইক্ৰ'ভিলাইৰ দ্বাৰা কভাৰ হৈ থাকে, যিয়ে আমাৰ ছাৰ্ফেচ এৰিয়াটো বঢ়াই দিয়ে এবজৰ্পশ্যনৰ কাৰণে। আৰু স্মল ইণ্টেষ্টাইনৰ লেংথ হ'ল এপ্ৰক্সিমেটলি 7 মিটাৰ। নেক্সট আহিছোঁ লাৰ্জ ইণ্টেষ্টাইনলৈকে। স্মল ইণ্টেষ্টাইনত শোষিত নোহোৱা খাদ্য লাৰ্জ ইণ্টেষ্টাইনলৈকে আহে। লাৰ্জ ইণ্টেষ্টাইনে বহুখিনি পানী শোষণ কৰে আৰু আমাৰ ৱেষ্ট প্ৰডাক্টবিলাক বেছি গাঢ় মানে কনচেনট্ৰেট কৰি দিয়ে। লেটছ চি দি পাৰ্টছ অফ লাৰ্জ ইণ্টেষ্টাইন। ৰাইট চাইডে একেবাৰে তলত আছে আমাৰ এপেণ্ডিক্স, তাৰ ওপৰত আছে চিকাম, তাৰ ওপৰত এচেণ্ডিং কলন, মাজভাগত আছে আমাৰ ট্ৰানভাৰ্ছ কলন, তাৰপিছত লেফ্ট চাইডৰ ওপৰৰ ভাগত আছে আমাৰ ডিচেণ্ডিং কলন, তাৰ তলত আছে চিগমইড কলন, তাৰপিছত আছে আমাৰ ৰেক্টাম, য'ত আমাৰ ৱেষ্ট প্ৰডাক্টবিলাক জমা হৈ থাকে আনটিল ডেফিকেশ্যন। লাষ্ট পাৰ্ট হ'ল এনেল কেনেল। এনেল কেনেলৰ একদম এণ্ড ভাগত আছে আমাৰ এনাছ, যাৰ দ্বাৰা আমাৰ এলিমিনেশ্যন হয় মানে ফিচেছবিলাক বাহিৰলৈ ওলাই যায়। লাৰ্জ ইণ্টেষ্টাইনটো আমাৰ এপ্ৰক্সিমেটলি 5 ফিট লং হয়। নাও উই আৰ গোয়িং টু ডিছকাছ ব্ৰিফলি এবাউট দি হিষ্টলজি অফ এলিমেণ্ট্ৰী কেনেল। এলিমেণ্ট্ৰী কেনেলৰ আমাৰ ইছ'ফেগাছৰ পৰা ৰেক্টাম পৰ্যন্ত 4টা লেয়াৰ থাকে। চবতকৈ বাহিৰৰ লেয়াৰটো হ'ল চেৰ'ছ, তাৰ ভিতৰত আছে মাস্কুলাৰিছ, তাৰ ভিতৰত আছে ছাবমিউকোজা আৰু একদম ভিতৰত আছে মিউকোজা। মাস্কুলাৰিছ লেয়াৰটো ভিতৰৰ ফালে ইনাৰ চাৰ্কুলাৰ আৰু বাহিৰৰ ফালে আউটাৰ লংগিটিউডিনেল হয়। ষ্টমাকৰ মিউকোজাৰ ভিতৰত কিছুমান ইৰেগুলাৰ ফল্ডছ থাকে, যিবিলাকক ৰোগী বুলি কোৱা হয়। আৰু স্মল ইণ্টেষ্টাইনৰ মিউকোজাৰ ভিতৰত ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ থাকে, যিবিলাকক ভিলাই বুলি কোৱা হয়। দিছ ইজ এ পিকচাৰ অফ স্মল ইণ্টেষ্টিনেল মিউকোজা শ্বয়িং ভিলাই। Next we are going to discuss about the digestive glands. The digestive glands associated with the alimentary canal includes salivary gland, liver and pancreas. Salivary gland 3টা টাইপৰ থাকে: parotid gland, submaxillary আৰু sublingual. এই salivary gland বিলাকে আমাৰ saliva produce কৰে. Next we are going to discuss about the liver.
লিভাৰ ইজ দি লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। ইয়াৰ ওজন হ'ল 1.2 পৰা 1.5 kg ইন এডাল্ট। লিভাৰৰ ষ্ট্ৰাকচাৰেল আৰু ফাংচনেল ইউনিট হ'ল হেপাটিক লবিউল। এই হেপাটিক লবিউলবিলাক হেপাটিক চেলৰ দ্বাৰা গঠিত হয়। লিভাৰে বাইল চিক্ৰেট কৰে আৰু এই বাইল হেপাটিক ডাক্টৰ দ্বাৰা গৈ গল ব্লাডাৰত জমা হয়গৈ। গল ব্লাডাৰৰ পৰা চিষ্টিক ডাক্টেৰে বাইলটো চিক্ৰেট হয়। হেপাটিক ডাক্ট আৰু চিষ্টিক ডাক্টে আমাৰ কমন বাইল ডাক্ট গঠন কৰে। নেক্সট অন্য এটা গ্লেণ্ড হ'ল আমাৰ পেনক্ৰিয়াছ। পেনক্ৰিয়াছটো আমাৰ কম্পাউণ্ড গ্লেণ্ড হয়, মানে এক্সোক্ৰাইনো হয় আৰু এণ্ডোক্ৰাইনো হয়। ইয়াৰ এক্সোক্ৰাইন পাৰ্টটোৱে পেনক্ৰিয়াটিক জুচখিনি চিক্ৰেট কৰে আৰু এণ্ডোক্ৰাইন পাৰ্টটোৱে ইনচুলিন আৰু গ্লুকাগন চিক্ৰেট কৰে। ইনচুলিন চিক্ৰেট কৰা এই স্পেচিয়েল চেলবিলাকক আইলেটছ অফ লেংগাৰহেঞ্চ বুলি কোৱা হয়। আমাৰ ডাইজেষ্টিভ গ্লেণ্ড আৰু ডাইজেষ্টিভ অৰ্গেনবিলাকে কিছুমান এনজাইম চিক্ৰেট কৰে। এইবিলাক হ'ল চেলাইভাৰী গ্লেণ্ডে চিক্ৰেট কৰা এমাইলেজ, লিংগুৱেল লাইপেজ, পেনক্ৰিয়াছে চিক্ৰেট কৰা পেনক্ৰিয়াটিক জুচ, লিভাৰে চিক্ৰেট কৰা বাইল, গেষ্ট্ৰিক গ্লেণ্ডে চিক্ৰেট কৰা গেষ্ট্ৰিক জুচ আৰু ইণ্টেষ্টিনেল গ্লেণ্ডে চিক্ৰেট কৰা চাক্কাছ এণ্টেৰিকাছ। এতিয়া আহা আমি ডাইজেশ্যন প্ৰচেছটো ডিছকাছ কৰোঁ। চ' তোমালোকে জানাই ডাইজেশ্যন প্ৰচেছটো আমাৰ মুখতে ষ্টাৰ্ট হৈ যায়। বাকেল কেভিটিয়ে আমাৰ খাদ্যবস্তুবোৰ মাষ্টিকেট কৰা মানে চুবোৱাত সহায় কৰে আৰু চোৱালো কৰাত মানে গিলাত সহায় কৰে। দাঁত আৰু জিভাই লালটিৰ সহায়ত খাদ্যবস্তুবোৰ মিক্স আপ কৰি দিয়ে। এই মিক্স আপ হোৱা খাদ্যখিনিক বুলাছ বুলি কোৱা হয়। চেলাইভাত এমাইলেজ আৰু লাইচোজাইম থাকে। লালটিয়ে খাদ্যত থকা শৰ্কৰা ভাগ মানে কাৰ্বহাইড্ৰেট 30% ডাইজেষ্ট কৰে। লালটিত থকা লাইচোজাইমে খাদ্যবস্তুত থকা বেক্টেৰিয়াবিলাকক ধ্বংস কৰে। তাৰপিছত এই বলাছখিনি ইছ'ফেগাছেৰে গৈ ষ্টামাকত পায়গৈ। তাৰপিছত স্মল ইণ্টেষ্টাইনত থকা ট্ৰিপচিন, কাইমোট্ৰিপচিন আৰু কাৰ্বক্সি পেপটিডেজে আমাৰ প্ৰটিন ভাগক ডাইপেপটাইডলৈকে পৰিৱৰ্তন কৰে। স্মল ইণ্টেষ্টাইনত থকা এমাইলেজে পলিছেকেৰাইডক ডাইছেকেৰাইডলৈকে পৰিৱৰ্তন কৰে। খাদ্যত থকা ফেটছখিনি লাইপেজৰ সহায়ত ডাইগ্লিচাৰাইড আৰু মনোগ্লিচাৰাইডলৈকে পৰিৱৰ্তন হয়। আকৌ নিউক্লিক এচিডবিলাকক নিউক্লিয়েজে নিউক্লিঅ'টাইড আৰু নিউক্লিঅ'চাইডলৈকে পৰিৱৰ্তন কৰে। স্মল ইণ্টেষ্টাইনত থকা চাক্কাছ এণ্টেৰিকাছৰ সহায়ত ডাইপেপটিডেজৰ উপস্থিতিত ডাইপেপটাইডছবিলাক এমাইনো এচিডলৈকে পৰিৱৰ্তন হয়। এমাইনো এচিড হ'ল প্ৰটিনৰ চবতকৈ সৰু অণু। এনেদৰেই মাল্টেজ, লেক্টেজ আৰু চুক্ৰেজৰ সহায়ত মাল্টোজ, লেক্টোজ আৰু চুক্ৰজৰ অণুবিলাক গ্লুক'জৰ অণুলৈকে পৰিৱৰ্তিত হয়। একেদৰেই লাইপেজৰ উপস্থিতিত ডাইগ্লিচাৰাইড আৰু মনোগ্লিচাৰাইডবিলাক ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিৱৰ্তিত হয়। এতিয়া এই এণ্ড প্ৰডাক্টছবিলাক ইণ্টেষ্টিনেল মিউক'জাই এবজৰ্ভ কৰি লয়। এবজৰ্পশ্যন প্ৰচেছটো পেছিভ, এক্টিভ আৰু ফেচিলিটেটেড ট্ৰান্সপৰ্ট মেকানিজমৰ দ্বাৰা সংঘটিত হয়। গ্লুক'জ, এমিনো এচিড আৰু ইলেক্ট্ৰলাইটছবিলাক আমাৰ চিম্পল ডিফিউশ্যন প্ৰচেছটোৰ দ্বাৰা ব্লাডত মিহলি হৈ যায়। ফ্ৰুক্টোজ আৰু এমিনো এচিড এবজৰ্ব হ'বলৈ কেৰিয়াৰ আয়ন এটা লাগে, এইটো হ'ল ছ'ডিয়াম আয়ন। এই প্ৰচেছটোক ফেচিলিটেটেড ডিফিউশ্যন বুলি কোৱা হয়। ফেটি এচিড আৰু গ্লিচাৰলবিলাক ইনচলিবল হোৱা কাৰণে ব্লাডত ডাইৰেক্টলি মিহলি হ'ব নোৱাৰে। সেইবাবে এইবিলাক ফাৰ্ষ্টতে ট্ৰাইগ্লিচাৰাইডলৈকে পৰিৱৰ্তিত হয় আৰু এই ট্ৰাইগ্লিচাৰাইডবিলাক প্ৰটিন কোট এটাৰে কভাৰ হৈ থাকে। এইবিলাকক কাইলোমাইক্ৰন বুলি কোৱা হয়। এই কাইলোমাইক্ৰনবিলাক ভিলাইৰ লেক্টিয়েল পাৰ্টত গৈ জমা হয়। তাৰপিছত আমাৰ লিম্ফেটিক ছিষ্টেমৰ দ্বাৰা গৈ আল্টিমেটলি ব্লাডত মিহলি হৈ গ'ল। চ' নাও উই আৰ গোয়িং টু ডিছকাছ এবাউট ছাম ডিজঅৰ্ডাৰ্ছ অফ ডাইজেষ্টিভ ছিষ্টেম। ফাৰ্ষ্টতে আছে জণ্ডিছ। চ' জণ্ডিছ ইজ দি য়েল্লোইছ ডিছকালাৰেশ্যন অফ আৱাৰ স্কিন এণ্ড মিউকাছ মেমব্ৰেইন। বাইল পিগমেণ্ট অৰ্থাৎ বিলিৰুবিনবিলাক যেতিয়া এক্সেচিভলি আমাৰ লিভাৰত জমা হৈ যায় তেতিয়া আমাৰ জণ্ডিছ হয়। নেক্সট আছে ভমিটিং। ভমিটিং ইজ দি ইজেকশ্যন অফ ষ্টমাক কণ্টেণ্টছ থ্ৰু দি মাউথ। ভমিটিং ইজ ইজেকশ্যন অফ ষ্টমাক কণ্টেণ্টছ থ্ৰু দি মাউথ। ভমিট চেণ্টাৰটো আমাৰ ব্ৰেইনত থকা মেডুলা অব্লংগাটাই কণ্ট্ৰল কৰে। ভমিটিং বিভিন্ন কাৰণত হ'ব পাৰে, যেনে ইনডাইজেশ্যন, ম'শ্যন ছিকনেছ, ফুড পয়জনিং আৰু বেছি পেইন হ'লেও ভমিটিং হ'ব পাৰে। নেক্সট আছে ডায়েৰিয়া। ডায়েৰিয়া ইজ দি এবনৰ্মেল ফ্ৰিকুৱেঞ্চি অফ বাৱেল মুভমেণ্ট এণ্ড ইনক্ৰিজ লিকুইডিটি অফ দি ফিকেল ডিscharge। ডায়েৰিয়া হ'লে ফুড এবজৰ্পশ্যন কমি যায়। ডায়েৰিয়া বিভিন্ন কাৰণত হ'ব পাৰে, যেনে ফুড পয়জনিং,
ফুড এলাৰ্জি, লেক্টোজ ইনটলাৰেঞ্চ, IBS মানে ইৰিটেবল বাউল চিণ্ড্ৰম আৰু যিকোনো মেডিচিনৰ ছাইড এফেক্ট হিচাপে ডায়েৰিয়া হ'ব পাৰে। নেক্সট আছে কনষ্টিপেশ্যন। ইন কনষ্টিপেশ্যন ফিচেছ আৰ ৰিটেইন ইন দি ৰেক্টাম এজ দি বাৱেল মুভমেণ্টছ অকাৰ্ছ ইৰেগুলাৰলি। কনষ্টিপেশ্যনো বিভিন্ন কাৰণত হ'ব পাৰে, যেনে পানী কমকৈ খালে, ডায়েটত যদি ফাইবাৰ কম থাকে, ষ্ট্ৰেছৰ কাৰণেও হ'ব পাৰে, প্ৰেগনেঞ্চিটো কনষ্টিপেশ্যন হয়, যিকোনো মেডিচিনৰ ছাইড এফেক্ট হিচাপে যেনে আইৰণ টেবলেট আৰু ফিজিকেল এক্টিভিটি কমকৈ কৰিলেও কনষ্টিপেশ্যন হ'ব পাৰে। লাষ্টত আছে ইনডাইজেশ্যন। ইনডাইজেশ্যনত খাদ্যবস্তুবিলাক ভালদৰে হজম নহয় আৰু কেতিয়াবা ভমিটিং হৈ ওলাই যাব পাৰে। তো এইখিনিয়ে আছিল আমাৰ ডিজঅৰ্ডাৰ্ছ অফ ডাইজেষ্টিভ ছিষ্টেম। লাষ্টত আমি ডিছকাছ কৰিম যে কোনটো পাৰ্টত কোনবিলাক ছাবষ্টেঞ্চ এবজৰ্ভ হয়। মাউথত কিছুমান ড্ৰাগ যেনে নাইট্ৰগ্লিচাৰিন এবজৰ্ভ হয়। ষ্টামাকত চবতকৈ বেছি চিম্পল চুগাৰ, ৱাটাৰ আৰু এলকহল এবজৰ্ভ হয়। স্মল ইণ্টেষ্টাইন হ'ল আমাৰ প্ৰিন্সিপাল অৰ্গেন ফৰ এবজৰ্পশ্যন। ইয়াত গ্লুক'জ, ফ্ৰুক্টোজ, ফেটি এচিড, গ্লিচাৰল, এমিনো এচিড এইবিলাক এবজৰ্ভ হয়। লাৰ্জ ইণ্টেষ্টাইনত ৱাটাৰ, মিনাৰেলছ আৰু কিছুমান ড্ৰাগ এবজৰ্ভ হয়। তো এইখিনিয়ে আছিল আমাৰ ডাইজেশ্যন আৰু এবজৰ্পশ্যন চেপ্টাৰটোৰ কিছুমান বেচিক ডিছকাশ্যন। তোমালোকৰ যিকোনো ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব পাৰা। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো চাই যদি বুজি পাইছা চেপ্টাৰটো প্লিজ লাইক কৰি দিবা। থেংক ইউ অল।